বাতৰি কাকত আৰু টিভি চেনেলৰ বিড়ম্বনা চাওক যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে এটা বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে আপোনালোকে বেয়া নাপাবা আপোনালোকক কৈ কোৱা নাই কংগ্ৰেছৰ আধা মানুহেতো গৰু কুৰবানী দিয়ে কংগ্ৰেছৰ হোৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় তো গৰু ভক্ষণ কৰা মানুহে গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি ৰকিবুল হুছেইনে গৰু খায় নে নাখায় ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায় জাকিৰ হুছেইন সিকদাৰে গৰু খায় নে নাখায় তেওঁলোকৰ এমএলএ নুৰুল হুদাই গৰু খায় নে নাখায় তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায় একে ৰচিদে গৰু খায় নে নাখায় গোটে গৰু খায় তো গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে এনেকে মাৰে তাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন ইহঁতিটো কাটি গৰুকেইটা খাই দিলেহেঁতেন হয়নে নহয় গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি লাজ নালাগে নেকি কওকচোন এটাতো লাজ থাকিব লাগে এই যে বকৰীদ বুলি হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল গিৰ গাই কেইটাতো জীয়াই আছে কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায় তেতিয়ালে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব নোৱাৰে সাহস আছে নে নাই তেওঁলোকৰ আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছো কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে কংগ্ৰেছৰ হোৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় তো গৰু ভক্ষণ কৰা মানুহে গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি গোটে গৰু খায় ৰকিবুল হুছেইনে গৰু খায় নে নাখায় ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায় জাকিৰ হুছেইন সিকদাৰে গৰু খায় নে নাখায় তেওঁলোকৰ এমএলএ নুৰুল হুদাই গৰু খায় নে নাখায় তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায় একে ৰচিদে গৰু খায় নে নাখায় তো গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে এনেকে মাৰে তাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামাৰো আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায় সাহস আছে নে নাই তেওঁলোকৰ 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে য'ত ৰকিবুল হুছেইন এমপি আৰু গৰু মাৰাই নহয় গৰুৰ মাংস নামঘৰত থৈছে আজি গোটেই মানুহক এভিকশ্যন কৰি আছো লখিমপুৰত গতিকে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে আরে এইটো বিজেপিৰ ধৰ্ম মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা বিজেপি এইটো কাম কৰি এইটোতো মই গৌৰৱেৰে কওঁ আৰু যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছো যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা টানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন ইহঁতিটো কাটি গৰুকেইটা খাই দিলেহেঁতেন হয়নে নহয় গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি লাজ নালাগে নেকি কওকচোন এটাতো লাজ থাকিব লাগে আপোনালোকে বেয়া নাপাবা আপোনালোকক কৈ কোৱা নাই বাতৰি কাকত আৰু টিভি চেনেলৰ বিড়ম্বনা চাওক যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে এটা বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে অহাবাৰ কোনোবা এটা দিনত যিমান কেইজনে গৰু কিনি আনি গৰুকেইটা বচালে সিহঁতকতো চৰকাৰীভাৱে অভিনন্দন জনাব লাগে নে নাই কওক মইতো শুনি আচৰিত হৈছো তেনেকুৱা মৰি যাব খোজা গৰুকো যে বিজেপি বুলিহে 50-60 হাজাৰ টকা দি কিনি আনিছে মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত লালন পালন কৰি ডাঙৰ কৰিছে গতিকে মইতো অনুৰোধ জনাম যে তেখেতসকলক গামোচা পিনাই সম্বৰ্ধনা জনাব লাগে যে আপোনালোকে এনেকে 90টা গৰু মৰাৰ পৰা ৰক্ষা কৰিলে এটা উল্টাহে হৈ আছে তেওঁলোকৰ কথা আছিল গৰুকেইটা মৰি যাব লাগে আমি যাতে মাংসকেইটা খাব পাৰো